সৰ্ববৃহৎ উচ্ছেদ অভিযান আটাইতকৈ ডাঙৰ উচ্ছেদ 25 জুলাইত অসমৰ আটাইতকৈ ডাঙৰ উচ্ছেদ চলিব আৰু য'ত অসমৰ ইতিহাসৰ হয়তো আটাইতকৈ ডাঙৰ উচ্ছেদ হ'ব যিটো উচ্ছেদক লৈ বৰ্তমান সময়ত আৰম্ভ হৈছে কিছু কথা যিটো উচ্ছেদ কৰিবলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন CRPF ৰেপিড একশ্যন ফ'ৰ্চ আৰক্ষী প্ৰশাসন সকলো সাজু হৈছে 25 জুলাইত যি ধৰণৰ উচ্ছেদ হ'ব এই উচ্ছেদক এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ সবিশেষ আগবঢ়াইছোঁ 25 জুলাইত হ'ব উচ্ছেদ অভিযান যিটো হ'ব ৰাজ্য আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতে সৰুপথাৰ সমষ্টিৰ উৰিয়াম ঘাটত উচ্ছেদ কৰিবলৈ সাজু হৈছে বৰ্তমান জৰীপ আৰম্ভ হৈছে শীঘ্ৰে হ'ব উচ্ছেদ অভিযান আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তত উচ্ছেদ কৰিবলৈ সাজু কৰা হৈছে ৰণকৌশল বিভিন্ন ধৰণৰ কৌশল সাজু কৰা হৈছে কেনেকৈ উচ্ছেদ কৰিব কেনেকৈ মানুহক শান্ত কৰিব কেনেকৈ মানুহক নিয়ন্ত্ৰণ কৰিব সকলো ফালৰ পৰা সাজু কৰা হৈছে কৌশল কেনেকৈ উচ্ছেদ কৰিব তাক লৈ এই মুহূৰ্তত সাজু কৰা হৈছে কৌশল সকলো লোককে শান্ত কৰি উচ্ছেদ কৰিবলৈ প্ৰশাসনে বিশেষ কৌশল সাজু কৰিছে আৰু শীঘ্ৰেই উৰিয়াম ঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বহুসংখ্যক গাঁৱত উচ্ছেদ চলিব আৰু গোলাঘাট জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান তথা বুলডোজাৰ চলিব আৰু ইতিমধ্যে সাজু কৰা হৈছে বুলডোজাৰ বিভিন্ন প্ৰান্তৰ পৰা নিয়া হৈছে 25 জুলাইৰ পৰা এই উচ্ছেদ চলোৱাৰ সম্ভাৱনা আছে 25 জুলাইৰ পৰা উৰিয়াম ঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলত গাঁওসমূহত উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসন বন বিভাগ আৰক্ষী CRPF এই সকলো মিলি বৰ্তমান 20খন গাঁৱৰ ঘৰে ঘৰে জৰীপ চলোৱা পৰিলক্ষিত হৈছে সৰুপথাৰ সমষ্টি অন্তৰ্গত ৰেংমা সংৰক্ষিত বনাঞ্চলত ধ্বংস কৰি একাংশ সন্দেহজনক লোকে বসতি স্থাপন কৰিছিল তাৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া হৈছিল ধিং ৰূপহী মৈৰাবাৰী লাহৰীঘাট এইসমূহ স্থানৰ পৰা গৈছিল তেওঁলোকৰ ভোটাধিকাৰ বিভিন্ন প্ৰান্তত আছে কিন্তু তেওঁলোক আছিলে উৰিয়াম ঘাটত গতিকে ধিং ৰূপহী মৈৰাবাৰী লাহৰীঘাট এইসমূহ স্থানৰ পৰা যোৱা এইসকল সন্দেহজনক লোকক ৰেংমাত থকা এইসকল সন্দেহজনক লোকক উচ্ছেদ কৰিবলৈ প্ৰশাসন সাজু হৈছে আৰু 25 জুলাইত উচ্ছেদ হোৱাৰ সম্ভাৱনা আছে ৰেংমা সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি বসতি স্থাপন কৰা এইসকল লোকক খেদিবলৈ এইসকল লোকক দৌৰাবলৈ এইসকল লোকক খেদি দৌৰাবলৈ এইসকল লোকক উচ্চ শিক্ষা দিবলৈ সাজু হৈছে প্ৰশাসন তেওঁলোকে শিলৰ ব্যৱসায় কৰিছিল তেওঁলোকে শিলৰ কুঁৱৰী খুলিছিল তেওঁলোকে তামোল পাণৰ বাগান কৰিছিল তেওঁলোকে আৰু এইসকল লোকে শিলৰ ষ্ট'ন ক্ৰাছাৰ বা তামোল বাগান খুলি তেওঁলোকে বহু টকা আহৰণ কৰিছিল কিন্তু তেওঁলোকৰ যি চক্ৰান্ত সেয়া পোহৰলৈ আহিছে তেওঁলোকক উচ্ছেদ কৰিবলৈ সাজু হৈছে প্ৰশাসন আৰু ৰেংমা সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি এই সন্দেহজনক লোকসকলে বসতি স্থাপন কৰিছিল আৰু তেওঁলোকে দৈয়াং নদীত শিলৰ কুঁৱৰী খুলি তেওঁলোকে শিলৰ বৃহৎ বজাৰ গঢ়ি তুলিছিল আৰু যথেষ্ট টকা তেওঁলোকে আহৰণ কৰিছিল আৰু এইসকল লোক থকা হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন আৰু জৰীপ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতে উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত ধ্বংস কৰি যিধৰণে বসবাস কৰিছিল একাংশ লোকে সেইসকল লোকক উচ্ছেদ কৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে উৰিয়াম ঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলিব আৰু ইতিমধ্যে উচ্ছেদৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন জনাইছে বিভিন্ন সংগঠনে বা দলে আৰু সৰুপথাৰত বা বৰপথাৰত এই মুহূৰ্তত এই উচ্ছেদক লৈ প্ৰতিক্ৰিয়া হৈছে মানুহ সাজু হৈছে প্ৰশাসন সাজু হোৱা পৰিলক্ষিত হৈছে সৰুপথাৰৰ যি উচ্ছেদ সেই উচ্ছেদক লৈ এই মুহূৰ্তত প্ৰতিক্ৰিয়া হৈছে কাৰণ ৰেংমা সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি যিসকল লোকে অবৈধ দখল কৰিছে তেওঁলোকক খেদি দৌৰাই নদী পাৰ কৰিবলৈ সাজু হৈছে ধিং ৰূপহীৰ পৰা যোৱা এইসকল লোকক মৈৰাবাৰীৰ পৰা যোৱা এইসকল লোকক উচ্ছেদ চলাব তেওঁলোকক ধৰিব তেওঁলোকক উচিত শিক্ষা দিব তেওঁলোকক শিক্ষা দিবলৈ সাজু হৈছে প্ৰশাসন আৰু যিধৰণে তেওঁলোকে দখল কৰিছিল তেওঁলোকক উচ্ছেদ কৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কিছু মন্তব্য আগবঢ়াইছোঁ আদালতৰ নিৰ্দেশ মৰ্মে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি এটা পদক্ষেপ লৈছে অসমীয়া জাতি কলা কৃষ্টি ভাষা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত যি উৰিয়াম ঘাটত সংৰক্ষিত বনাঞ্চল বনভূমি এলেকাত যিসকল অবৈধ বেদখলকাৰী আছে তেওঁলোকক যি উচ্ছেদ কৰিবলৈ
প্ৰচেষ্টা চলাইছে তাত আমি সম্পূৰ্ণৰূপে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ তৰফৰ পৰা আৰু ধনশ্ৰী খিলঞ্জীয়া ঐক্য মঞ্চই তেখেতলোকক আহ্বান জনাইছোঁ। আমি জানিব পাৰিছোঁ আপোনাৰ প্ৰতি এই সমৰ্থন জনোৱাৰ বাবে আপোনাৰ প্ৰতি কিবা ভাবুকি আহিছে বুলি। হয়, এই সমৰ্থন সদৌ অসম গৰিয়া জাতীয় পৰিষদে সদায় অসম আৰু অসমীয়া স্বাৰ্থত, অসমীয়া ভাষা কলা সংস্কৃতিৰ স্বাৰ্থত সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব। এনে ক্ষেত্ৰত এনেধৰণৰ বহুতো ভাবুকি আহিছে ভিতৰৰ অঞ্চলৰ পৰা, যি অঞ্চলত আজি ড্ৰোনেৰে ছাৰ্ভে কৰিছে বন বিভাগে, সেই অঞ্চলৰ ৰাইজে ফোনেৰেও আক্ৰমণ কৰিছে আৰু ভিডিঅ' বনাইও পোষ্ট কৰিছে। হয়, তেখেতলোকে হয়তো চৰকাৰৰ ৰীতি নীতিক যি দেশত থাকোঁ সেই দেশক আমি পালন কৰাটো আমাৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব। এই কথাটো তেখেতলোকে পাহৰি গৈছে আৰু তেনে কৰিব নালাগে। তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকলৈ বুজি পোৱা নাই, তেখেতলোকে বুজিবলৈ চেষ্টা কৰক। আমি সদায় এক হৈ আছোঁ। এয়া কোনো ভাষিক বা কোনো ধৰ্মৰ বিৰুদ্ধে নহয়। এই অভিযান হৈছে অসম চৰকাৰৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ বেদখলকাৰীৰ বিৰুদ্ধে। সীমান্তৱৰ্তী অঞ্চলত সৰুপথাৰ সমাজ জিলাৰ উৰিয়ামঘাট সীমান্তৱৰ্তী অঞ্চলত সংৰক্ষিত বনাঞ্চলত মইৰাবাৰী, ধিং, ৰূপহী আদি অঞ্চলৰ পৰা যোৱা 5-10 বছৰৰ আগতে তেওঁলোকে ইয়াত আহি বসবাস কৰি সংৰক্ষিত বনাঞ্চলত নামমাত্ৰ সংৰক্ষিত বনাঞ্চল, এতিয়া গোটেই অবৈধ বেদখলকাৰী কবলত পৰি সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 1 বিঘা বনাঞ্চল নাই। এটা খুব পৰিতাপৰ বিষয় যে ইয়াত বন বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ, বন আঞ্চলিক বিষয়াসকল থকা স্বত্তেও কেনেদৰে কাৰ স্বত্বত আৰু কাৰ পৃষ্ঠপোষকতাত আচলতে তেওঁলোকে যোৱা 5-10 বছৰৰ ভিতৰত তেওঁলোকে আহি বসতি স্থাপন কৰিলে, এইটো এটা লক্ষণীয় বিষয় আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন, এটা ডাঙৰ প্ৰশ্ন খিলঞ্জীয়া ৰাইজৰ মাজত এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ডাঙৰ এটা প্ৰশ্ন উদয় হৈছে। আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে এই উচ্ছেদিত কাৰ্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা কাৰ্যত আমি আদৰণি জনাইছোঁ। আমি আৰু এটা কথা যে উচ্ছেদিত ইয়াত খিলঞ্জীয়া লোকসকল যিসকল আছে তেওঁলোকক যাতে সুৰক্ষা প্ৰদান কৰি তেওঁলোকৰ ওপৰত যাতে এটাও আঁচোৰ নপৰাকৈ এই উচ্ছেদিত বেদখলকাৰী লোকসকলক যাতে তেওঁলোকে প্ৰকৃত উচ্ছেদ কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই অঞ্চলত তেওঁলোকে অঞ্চলত আহি বেদখল কৰি ইয়াৰ ভাষা সংস্কৃতিৰ প্ৰতি এটা প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে উৰিয়ামঘাটৰ ভিতৰুৱা অঞ্চলত তেওঁলোকে য'ত বেদখলকাৰীৰ সংখ্যা বেছি আছে তাত অসামাজিক কাৰ্যকলাপ, ড্ৰাগছকে আদি কৰি অসামাজিক কাৰ্যকলাপৰ প্ৰকোপ বৃদ্ধি পাইছে। আৰু এই উচ্ছেদ কৰি সংৰক্ষিত ৰেংমাৰ যিটো সংৰক্ষিত বনাঞ্চল, আমি সংৰক্ষিত বনাঞ্চল হিচাপে থাকিব দিব বিচাৰোঁ। কিয়নো এই বনাঞ্চল বেদখল কৰাৰ কাৰণে ইয়াত জনসংখ্যা বিস্ফোৰণৰ লগতে জনসংখ্যাৰ প্ৰভাৱ পৰাৰ লগতে জনগাঁথনি, জনবিন্যাস আৰু ডেম'গ্ৰাফিৰ প্ৰভাৱ পৰাৰ লগতে সমান্তৰালভাৱে ইয়াত জলবায়ুতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰা আমি দেখিবলৈ পাইছোঁ। সেয়েহে এই উচ্ছেদ যাতে বেদখলকাৰী এটাও বাছি নাযায় তাৰ কাৰণে প্ৰশাসনে যাতে ক্ষিপ্ৰ দৃষ্টি ৰাখে আৰু ইতিমধ্যে জৰীপ প্ৰক্ৰিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।